হয় মই আজি জয় শ্ৰী মই আজি আপোনাৰ ৰৌমাৰী গাঁৱৰ পদ্মৰাম বৈশ্য মোৰ দেউতা মা গোলাপী বৈশ্য আজি তেখেতৰ ঘৰত তেখেতৰ মাজু পুত্ৰ বাবুল বৈশ্যৰ মাজু ছোৱালী ফাল্গুনী বৈশ্য এইবাৰ সদ্য ঘোষিত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত সুতীৰ্ণভাৱে খ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু ইয়াতে আপোনাৰ শুৱালকুছি জুনিয়ৰ কলেজৰ প্ৰিন্সিপাল ছাৰ আৰু তেখেতৰ সহযোগী ছাৰ ইয়াতে আছে। একাডেমিক এডভাইচাৰ ৰবীন পাঠক ইয়াত উপস্থিত আছে। তেখেতসকলৰ পৰা জানিব বিচাৰিম তেখেতসকলৰ জুনিয়ৰ কলেজৰ এই কেইবছৰ হ'ল আৰু তেখেতসকলৰ কলেজৰ বিষয়ে অলপমান জানিব বিচাৰিম। ছাৰ নালাগে ছাৰ আপুনি নমস্কাৰ ছাৰ আপনার মোবাইলটো বহি গৈছে নিশ্চয় স্যার আপনার স্টুডেন্ট ফাল্গুনী এইবাৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট আজি খবৰ লগাইছে আৰু তেওঁ আচলতে ৰৌমাৰী পদ্মৰাম বৈশ্যৰ নাতিনী হয়। আজি তেখেতৰ ঘৰত আহি আজি বহুত আমাৰ বহুত কৃতজ্ঞ কৰিলে, আমাক আজি বহুত কৃতজ্ঞ কৰিলে আৰু তেখেতৰ অকণমান কৈ দিয়কচোন কেনেকুৱা ৰিজাল্টৰ ভিতৰত আৰু আপোনাৰ কলেজৰ বিষয়ে অকণমান কওকচোন। আমাৰ কলেজৰ ৰিজাল্ট খুবেই ভাল হৈছে। ডিটেইলছটো দি আছোঁ ৰবীন। ডিটেইলছ হয় কলেজত ছায়েন্সত 100% পাছ কৰিছে হয়। টপাৰটোৱে পাইছে 88% হয়। তাৰপিছত ষ্টাৰ কিমান মই ৰিজাল্টটো উলিয়াই দিছোঁ ছাৰ ইয়াতে ছাৰে লগত আছে আমাৰ একাডেমিক এডভাইচাৰ জুনিয়ৰ কলেজৰ ৰবীন পাঠক ছাৰ আছে। তেখেতে আপোনাৰ সম্পূৰ্ণ কলেজৰ আপোনাৰ বিষয়ে বায়'ডাটা জনাব। ছাৰ কৈ দিয়ক। আমাৰ জুনিয়ৰ কলেজৰ দুটা উইং আছে, এটা আৰ্টছ উইং এটা ছায়েন্স উইং। এইবাৰ আৰ্টছৰ ষ্টাৰ পাইছে 12 গৰাকীয়ে, ফাৰ্ষ্ট ডিভিজন পাইছে 22 গৰাকীয়ে, ছেকেণ্ড ডিভিজন পাইছে 28 গৰাকীয়ে আৰু থাৰ্ড ডিভিজন পাইছে 13 গৰাকীয়ে। এই আৰ্টছৰ আকৌ লেটাৰ পাইছেগৈ MIL-ত 35 গৰাকীয়ে, অল্টাৰনেট ইংলিছত 17 গৰাকীয়ে, ইংলিছত 11 গৰাকীয়ে, লজিকত 8, এডুকেশ্যনত 3, কম্পিউটাৰ ছায়েন্সত 7, ইকনমিক্সত 12 আৰু পল ছায়েন্সত 14 গৰাকীয়ে পাইছে। সেইদৰে ছায়েন্সৰ সমুদায় ছাত্ৰ ছাত্ৰীৰ ভিতৰত আটাইয়ে পাছ কৰিছে 100%। হয় ছাৰ, এইটো আপোনাৰ এইটো ফাৰ্ষ্ট বেচ নে আৰু আগতে 14 নম্বৰ বেচ? 14 নম্বৰ বেচ হয়। আপোনাৰ এনেকুৱা ৰিজাল্ট আপোনাৰ প্ৰায় আগতকৈ বহুত ভালে পাই আহিছে আপোনাৰ। ছায়েন্সৰ ষ্টাৰ পাইছে 13 গৰাকীয়ে, ফাৰ্ষ্ট ডিভিজন পাইছে 24 গৰাকীয়ে, ছেকেণ্ড ডিভিজন পাইছে 20 গৰাকী আৰু থাৰ্ড ডিভিজন কোনো পোৱা নাই। এনেকৈ ছায়েন্সৰ লেটাৰ পাইছে কেমেষ্ট্ৰিত 4 গৰাকীয়ে, বায়'লজিত 3 গৰাকীয়ে, ফিজিক্সত 9 গৰাকী আৰু মেথমেটিক্সত 3 গৰাকী পাইছে। ইয়াতে আপোনাৰ মই এটা কথা সুধিছোঁ, এইটো আপোনাৰ প্ৰাইভেটৰ ওপৰত সাধাৰণতে বহুত মানুহে আঙুলি উঠাই আছে। আপোনালোকৰ কলেজত আপোনাৰ এনেকুৱা আপোনাৰ নিম্নবিত্তৰ ওপৰত কিবা আপোনাৰ এনেকুৱা আঁচনি আছে নেকি, যে আমি 10জন ল'ৰা ছোৱালীক আপোনাৰ যিবিলাকৰ আপোনাৰ আৰ্থিকভাৱে অনটন বা এনেকুৱা আছে নেকি? আমি আৰ্থিকভাৱে দুখীয়া ল'ৰা ছোৱালীৰ গাৰ্জেনবিলাকক আমি আৰ্থিকভাৱে সাহায্য দিওঁ, মানে কি কম পইচাত পঢ়াই দিওঁ। হয় ছাৰ, এনে কিতাপ চিতাপৰ ক্ষেত্ৰত বা ফিজৰ ক্ষেত্ৰত আপোনালোকে সেইটো সহায় কৰি দিয়ে? ফিজ আৰু এডমিশ্যন ফিজ, হয় ছাৰ, মাহিলী ফিজ আৰু এডমিশ্যন ফিজত আমি ৰেহাই দিওঁ। তেনেকৈ বহুত আমাৰ প্ৰায় সেনেকুৱা ষ্টুডেণ্ট প্ৰায় 20% হয় 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 হয়। আপোনালোকে শুনিলে, আপোনালোকে দেখিলে, আপোনাৰ ছাৰৰ পৰা আপোনাৰ নিজ মুখেৰে শুনিলে তেখেতসকলে ছাবচিডিৰ ক্ষেত্ৰতো বা সেনেকুৱা ৰাখিছে। আৰু দ্বিতীয়তে আপোনাক দেখুৱাই আছোঁ ফাল্গুনী বৈশ্যৰ পৰা অলপ জানিব চেষ্টা কৰি তেওঁ আচলতে কেনেকৈ অধ্যয়ন কৰিছিলে, মাতৃ আছে অনামিকা বৈশ্য, আপোনাৰ জানিব চেষ্টা কৰিম কেনেকুৱা কষ্ট কৰিছিলে আৰু এওঁ পঢ়াত দিন ৰাতি কেনেকুৱাভাৱে হেৰি কৰিছিলে আৰু এওঁৰ নেক্সট সেইটো কি তেওঁৰ পৰা মই জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম ফাল্গুনী বৈশ্য।
তুমি তুমি মেট্ৰিকত তাৰমানে ক'ৰ পৰা পাছ কৰিছিলা মই মেট্ৰিক HSLC এঞ্জেলছ ইংলিছ স্কুলত আপোনাৰ হায়াৰ ছেকেণ্ডেৰী এতিয়া যিটো এতিয়া হ'ল আপোনাৰ জুনিয়ৰ হেৰিৰ পৰা কৈছিল তুমি জুনিয়ৰ কলেজৰ পৰা তুমি ধৰক কেনেকৈ তুমি পঢ়া অধ্যয়নটো কৰিছিলা ধৰা তুমি অধ্যয়নটো কৰোঁতে কিবা ডিষ্টাৰ্বেঞ্চ পাইছিলা নেকি ঘৰৰ পৰা এনেকুৱা এটা কিবা তুমি মেছেজ এটা দিবা ৰাইজৰ কাৰণে নাই তেনেকুৱা একো ডিষ্টাৰ্বেঞ্চ পোৱা নাছিলোঁ মোৰ গোটেইখিনি আজি যিটো মানে ৰিজাল্ট হৈছে গোটেইবিলাক যিটো মোৰ হাৰ্ডৱৰ্ক মোৰ পেৰেণ্টছ আৰু টিচাৰ্ছে কৰিছে হয়তো সেইটো কাৰণে আজি মোৰ এনেকুৱা এটা ৰিজাল্ট হৈছে আৰু ভালেই লাগিছে তোমাৰ কষ্ট তুমি যদি পঢ়া তুমি কিমান ঘণ্টা কৰি পঢ়িছিলা তুমি এনেই মোৰ যেতিয়াই মন যায় মই তেতিয়াই পঢ়িছিলোঁ মানে এনেকুৱা টাইম টেবুল নাছিলে বাট মই এটা দিনত 15 to 16 আৱাৰ্ছকৈ পঢ়িছিলোঁ হয় হয় এটা ভাল কথা কৈছে আচলতে ষ্টুডেণ্টৰ অধ্যয়নং তপ ছাত্ৰনং অধ্যয়নং তপ তেওঁ আচলতে সেইটোৱে তাৰমানে সাৰ্গত কৰি লৈছিলে তেওঁ তাৰমানে যেতিয়াই হওক তাৰমানে যেতিয়া প্ৰভুটো নামত লওঁতে প্ৰভুৰ ক্ষেত্ৰতো তেনেকুৱা কৈছে প্ৰভুৱে কৈছে কি মোক যেতিয়াই মোৰ নাম লোৱা ঠিক পঢ়াৰো ক্ষেত্ৰত আপোনাৰ ছাত্ৰনং অধ্যয়নং তপ সেই যিটো আপোনাৰ মনত যিটো যিটো পঢ়াত যিটো আগ্ৰহ সেইটো আচলতে থকাৰ কাৰণে সিদ্ধি কৰিব পাৰিছে সেইটোৱে আচলতে কাৰণ আৰু মানুহৰ ক্ষেত্ৰতো আচলতে ভগৱানক যেতিয়া হাগাওতেও ল'ব পাৰে যিটো ল'ব পাৰে সেইটোৱে আচলতে ষ্টুডেণ্টৰ হেৰি আৰু মাতৃ জানি বিচাৰি অন্য বিষয়বস্তু আছে মোৰ বৌৱাই অলপ পঢ়াৰ ক্ষেত্ৰত তুমি ধৰক কেনেকুৱা আপুনি হেৰি কৰিছিলে ধৰক খাদ্য ক্ষেত্ৰত বা কিবা ডিষ্টাৰ্ব পাইছে নেকি অমুক নালাগে তমুক নালাগে কিবা তেনেকুৱা আছিলে নেকি কোনো আপত্তি নাছিল মানে যেতিয়া যিদিও খাইছিল আৰু খোৱা লোৱাত অলপমান বেয়া হ'লেও মানে যিখিনিও খায় আৰু এটা মেইন কথা কি তাইক পঢ়া কথা কেতিয়াও ক'ব নালাগে তাই যেতিয়া মন যায় তেতিয়া নিজে পঢ়ে আৰু পঢ়া সময়খিনি যথেষ্ট কষ্ট কৰি নিজে পঢ়িছে আৰু পঢ়া টাইম তেনেকৈ বান্ধি লোৱা নাছিল কিন্তু তাই নিতৌ তাই কোৱা মতে 10-15-16 এনেকুৱা ঘণ্টা পঢ়িছিল তাই খুব সুন্দৰ আৰু আচলতে মোবাইলৰ প্ৰতি মানে একদম ইণ্টাৰেষ্ট নাছিল তাই মোবাইলো লোৱা নাই নিজা হয় মোবাইল নাই তাই খুব 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 সুন্দৰ এটা কথা কৈছে খুব সুন্দৰ কথা কৈছে আজিৰ সমাজত আচলতে মোবাইল মিডিয়া ছ'চিয়েল মিডিয়াই আচলতে ল'ৰা ছোৱালীক খুব হেৰি ব্যাঘাত জনাইছে পঢ়াৰ ক্ষেত্ৰতে হওক সমাজৰ আপোনাৰ যিটো বিশৃংখল আচলতে সমাজৰ বিশৃংখল আৰু হেৰিৰ ক্ষেত্ৰত আচলতে মিডিয়াই বহুত ক্ষতি কৰি আছে ছ'চিয়েল মিডিয়াত এই ক্ষেত্ৰত ছাৰৰ পৰা মই জানিব বিচাৰিম ছাৰ আছে আপুনি অলপমান ইয়াৰ ক্ষেত্ৰত আপুনি কি ক'ব মিডিয়া গোটেই এৰাই পেলাবলগীয়া বস্তু নহয় ভাল কামত ব্যৱহাৰ কৰিলে মোবাইল বহুত ভাল কামৰ কাৰণেও এইটো ব্যৱহাৰ আহে আৰু কিন্তু যদি বেয়া কামত ব্যৱহাৰ কৰে তেতিয়াহ'লে সেইটো বহুত ক্ষতি কৰে সেইকাৰণে মই আশা কৰিম যে এই মিডিয়াটো সদায় সকলোৱে কনষ্ট্ৰাকটিভ গঠনমূলক কামত ব্যৱহাৰ কৰক পঢ়া শুনাত ব্যৱহাৰ কৰক জ্ঞান আৰ্জনত ব্যৱহাৰ কৰক কিন্তু ইয়াৰ ওলোটা ছাইডটোত খেলা ধূলা এইবিলাকত ব্যৱহাৰ কৰি সময় নষ্ট কৰিব নালাগে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল হয় হয় খুব সুন্দৰ কথা কৈছে এই ছাৰটোৰ পৰা আপোনালোকে উপলব্ধি কৰি আপোনালোকে দেখিলে আৰু তেখেতসকল আছে তেখেতসকলৰ আদৰ্শ তেখেতসকলৰ যদি আপোনালোকে হেৰি নীতি লয় তেখেত নিশ্চয় আপোনাৰ ল'ৰা ছোৱালী হয়তো অনাগত দিনত সুক্ষেত্ৰে আপোনাৰ হেৰি কৰিব উত্তীৰ্ণ হোৱাৰ কাৰণে আপোনাৰ অৰিহণা যোগাব কৃষ্ণ আৰু আপোনালোকে যদি ইউটিউব চেনেল প্ৰথমবাৰ মোৰ চেনেলত আহিছে ইউটিউব চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব কমেণ্ট কৰিব শ্বেয়াৰ কৰি ল'ব